2025 চনৰ ব্ৰইলাৰৰ হোলচেল ৰেট কিমান আৰু কিমানলৈ আগুৱাই যাব পাৰিব সেই বিষয়ে আপোনালোকক বিতংকে জনাই আছোঁ। বলক নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আপোনালোকক আৰু এটা নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান 2025 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰইলাৰৰ ৰেট যিহেতু হাই হৈ আছে আৰু কিয় হৈ আছে সেই বিষয়ে আপোনালোকক বিতংকে জনাই আছোঁ। বৰ্তমান অসমৰ যেহেতু ব্ৰইলাৰ ৰেট বৰ্তমানলৈ যেহেতু হাই হৈয়ে থাকে আৰু ঠাণ্ডা দিনত সদায় ব্ৰইলাৰ ৰেটটো অলপ কম হৈ যায়। কিয় কম হয়? কাৰণ ইয়াৰ বহুত ধৰণৰ কাৰণ আছে। যেনেকৈ ঠাণ্ডা দিনত আমাৰ সদায় প্ৰডাকশ্যনটো বহুত বেছি হয় আৰু গৰম দিনত আমাৰ সদায় প্ৰডাকশ্যনটো কমি যায়। সেইকাৰণে আমাৰ ব্ৰইলাৰ ৰেটটো আপোনাৰ বহুত হাই হৈ পৰি যায়। বৰ্তমান যেহেতু 2 কেজি 200 প্লাছৰ যিবিলাক মাল আপোনালোকে যদি কোম্পানীত গৈ আপুনি সোধে বৰ্তমান 165 পাৰ কেজি ৰেট হৈ আছে। আপোনাৰ আৰু 2 কেজি 1 কেজি 800-900 গ্ৰামৰ যদি মুৰ্গী হয় আপোনাৰ অলপ ইফাল সিফাল হয়, কিন্তু 150ৰ ওপৰতহে ৰেটটো বৰ্তমানলৈ আছে। আৰু যেহেতু পূজা আহি আছে এইবিলাক পূজাৰ কাৰণে আকৌ ৰেটটো আৰু ইনক্ৰিজ আৰু হাই হৈ যোৱাৰ চান্স আছে। সেয়ে আপোনালোকে যদি পৰাপক্ষত যদি আপোনালোকে যেহেতু ব্ৰইলাৰ হোলচেল বিজনেছ কৰি আছে তেনেহ'লে আপোনালোকে গৈ ধুনীয়াকৈ কোম্পানীত গৈ ধুনীয়াকৈ সুধিব পাৰে। কিন্তু মই জনামতে 165 2 কেজি 200ৰ মাল 165ৰ তলত আপুনি নাপাব আৰু ইয়াৰ বহুত হাই হোৱাৰ চান্স আছে। যিহেতু আমাৰ অসমত যিহেতু প্ৰডাকশ্যন খুবেই কম হৈ আছে, যে ঠাণ্ডা দিনত যিহেতু প্ৰডাকশ্যন আমাৰ কিয় বেছি হয়? কাৰণ কোনো ধৰণৰ বেমাৰৰ পৰিমাণ অলপ কমি যায় আৰু এটা মুৰ্গী আপোনাৰ 3 কেজি 3.5 কেজিলৈ হয়। সদায় আহে, যিহেতু গৰম দিনতো খুবেই আহে, এইটো আপোনাৰ নোহোৱা নহয়। আৰু ঠাণ্ডা দিনত অলপ ৰেটটো কমি থাকে আৰু সেই সময়ত আমাৰ জনসাধাৰণৰ অলপ হেল্পফুল হয় আৰু ৰেটটো উঠা নমা সদায় হৈ থাকে। যদি আজি 165 যদি আপোনাৰ 2 কেজি 200 চাইজৰ যদি তাৰ ওপৰত যদি মাল হয় আৰু ৰেট মানে ৱেইট অনুসৰি ৰেটটো ইফাল সিফাল হৈ থাকে। আপোনাৰ যদি কম ৱেইটৰ মাল থাকে তেনেহ'লে অলপ কমি যায়। যদি আপোনাৰ আৰু যদি বেছি হয় তেনেহ'লে আপোনাৰ ৱেইটটো যদি বেছি হয় তেনেহ'লে আপোনাৰ অলৰেডি বাঢ়ি যাব ৰেটটো। আৰু আপোনাৰ যিহেতু 1 কেজি 700-800 মুৰ্গীটো আপোনাৰ কমেও এতিয়া 140-50 কোম্পানী হোলচেল ৰেট হয়। আৰু আপুনি যদি আমাৰ পাব্লিকে যদি খাবলৈ গ'লে সেইটো 1 কেজি 700-800 মুৰ্গীকে এতিয়া 350-400 টকা পাৰ কেজি কাটিঙৰ পৰা ল'লে। এতিয়া আপোনাৰ জাগা অনুসৰি কিন্তু বেলেগ হয়। যেনেকৈ আপোনাৰ আপাৰ আছাম চাইডে আপোনাৰ ৰেট অলপ ইফাল সিফাল হ'ব পাৰে আৰু আপোনাৰ লোৱাৰ আছামত অলপ ইফাল সিফাল হ'ব পাৰে। 5 টকা 10 টকাৰ ডিফাৰেঞ্চ হয়, কিন্তু তাৰ ওপৰত আপোনাৰ নহয়। যিহেতু আপোনাৰ প্ৰডাকশ্যন যিহেতু আপোনাৰ মেঘালয়ত যিহেতু আপোনাৰ প্ৰডাকশ্যন একেবাৰে নাই, আমাৰ ইয়াৰ পৰাই অসমৰ পৰাই যিহেতু মালটো যায়। আমাৰ বেপাৰীসকলক যিহেতু মই সুধিছিলোঁ, তেওঁলোকে অসমৰ পৰা মানে মেঘালয়লৈ তেওঁ মালটো লৈ যায়, শ্বিলঙলৈ লৈ যায়। তাত কিন্তু তেওঁলোকে ভাল মুনাফা এটা কৰে আৰু আপোনাৰ ইফালে আপাৰ আছাম ফালেও তেওঁলোকে মালটো দিয়ে। সিফালৰ পৰাও ভাল, অৰুণাচলত যিহেতু তেওঁলোকে লৈ যায় তাতো ভাল ৰেট পাওঁ বুলি তেওঁলোকে কয়। যিহেতু আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে আৰু আপোনালোকে ৰেটটো ভালদৰে চোৱা চিতা কৰিব আৰু ৰেট আৰু হাই হোৱা চান্স আছে। কাৰণ এইটো গৰম দিন, যেতিয়ালৈ এতিয়া গৰম দিনৰ যিহেতু শেষ হোৱা সময় আহিছেই, ছেপ্টেম্বৰ মাহ অক্টোবৰ নৱেম্বৰ যিহেতু ঠাণ্ডা অলৰেডি আহিয়ে যাব, তেতিয়া আপোনাৰ ৰেটটো অলপ কমি যাব। কাৰণ যিহেতু মোৰ এখন ফাৰ্ম চাওক, এইখন ফাৰ্ম আপোনাৰ 2000 কেপাচিটিৰ ফাৰ্ম হয় আৰু এখন যিহেতু তাত আছে। যোৱাবাৰে মোৰ আপোনাৰ গোটেই মিলাই আপোনাৰ 2400 মুৰ্গীত আপোনাৰ 5 টন 5.5 টন মাল উঠিছে। কিন্তু আপুনি ঠাণ্ডা দিনত যদি আপুনি কৰিব যায়, ঠাণ্ডা দিনত আপোনাৰ অভিয়াছলি বাঢ়ি যাব। কমেও আপোনাৰ 7 টন 8 টন মান আমাৰ এইখন ফাৰ্মৰ পৰাই যায়। ভাবি চাওক এতিয়া কিমান মানে বাঢ়ি যায়, এতিয়া কিমান কমি আছে আপোনালোকে নিজে এটা আইডিয়া কৰিব পাৰিব। আপোনালোকে কিমান কমি আছে, সেইটো কাৰণে ৰেটটো বাঢ়ি যায়। সেয়েহে কৈ যিহেতু সেইবিলাক কথাকে আপোনালোকক যিহেতু জ্ঞাত কৰিছোঁ। আৰু যিহেতু দাম বাঢ়া চান্স আছে, দাম বাঢ়িলে যিহেতু আমাৰ ফাৰ্মাৰসকলকো লাভ হয়, কাৰণ আমাক কোম্পানীৰ পৰা ৰেট বোনাছ দিয়ে। আপোনাৰ যদি 120 টকা যদি আপুনি ৰেট হয়, আপোনাৰ 50 পইচাকৈ হ'লেও বাঢ়ি যায়। যদি 140ৰ যদি ওপৰত যায় তেনেহ'লে আমাৰ অভিয়াছলি 3 টকাকৈ আমাক প্লাছ হ'ব। 8.5 টকা যদি আপোনাৰ থাকে, 8, 9, 10, 11, 11.5 টকা আমি কোম্পানীৰ পৰা লাভ হয়।
একচুৱেলি কোম্পানীৰো লাভ হয় আমাৰ ফাৰ্মাৰসকলৰ লাভ হয় যদি আপুনি প্ৰাইভেটলি যদি পুহিছে তেনেহ'লে এতিয়া বহুত লাভ আছে আপোনাৰ কৈছোঁতো আপুনি 100টা মুৰ্গী লৈ যদি আপুনি আৰম্ভ কৰিছে তেনেহ'লে আপোনাৰ লছ হোৱা একেবাৰে চান্স নাই যিহেতু এতিয়া পূজাৰ বতৰ যিহেতু পূজাত আপোনাৰ মাংসৰ ডিমাণ্ড সদায় হাই হৈ থাকে সেয়ে আপোনালোকে যদি প্ৰাইভেটলি যদি আপোনালোকে পুহিছে তেতিয়াও আপোনাৰ লছ নাই এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ আপোনালোকে পাৰিলে আপোনালোকে কোম্পানী গৈ কিনে অসমৰ ৰেট কিমান আছে হোলচেল ৰেট কিমান আছে আপোনালোকে সুধিব পাৰে যেহেতু আমাৰ বেপাৰীসকলক কৈছোঁ আপোনালোকে যাওক কোম্পানীত ধুনীয়াকৈ গৈ কিনে আপোনালোকে ডিটেইলছটো বুজক কিন্তু 165ৰ তলত যেটো 2 কেজি 200ৰ মাল যেটো মই আগতে ট্ৰেড কৰিছিলোঁ মই যেহেতু বেপাৰী আছিলোঁ সেইকাৰণে মই আজি তেওঁলোকৰ লগত মোৰ যোগাযোগ আছে সেইকাৰণে মই আজি ডাঠিকে ক'ব পাৰিছোঁ সেয়ে কৈ মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ পাৰিলে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব কিন্তু আপোনালোকে আৰু মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰী নামত আপোনালোকে তাতে গৈ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম